বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক এনপিএছৰ অধীনত থকা কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এটা নতুন খবৰ আহিছে বন্ধুসকল ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ জনাবলৈ লৈ আছো চাওক এতিয়াৰে পৰা কৰ্মচাৰীসকলে নিজে সিদ্ধান্ত ল'ব পাৰিব যে অৱসৰৰ সময়ত বেছি টকা লৈ অৱসৰ ল'ব নে কম টকা লৈ অৱসৰ ল'ব মই কিয় ক'লো এনেকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছতেই বুজি উঠিব তে বন্ধুসকল দেৰি নকৰাকৈ দেখাবলৈ লৈ আছো চাওক এনপিএছক চাৰিটা ভাগত ভগোৱা হৈছে কালি সন্ধিয়া 6 বজাত প্ৰকাশ হৈছে এই গুৰুত্বপূৰ্ণ ডাঙৰ খবৰটো বন্ধুসকল এই সময়ত এনপিএছৰ অধীনত থকা কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ এনপিএছক চাৰিটা ভাগত ভগোৱা হৈছে বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে সহজ সৰলকৈ আৰু আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম হয়তো ভিডিঅ'টো অকনমান দীঘল হ'ব পাৰে গতিকে আপোনালোকে নিজৰ বাবে অকনমান সময় দি ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব বুলি আশা ৰাখিলো তে বন্ধুসকল দেৰি নকৰাকৈ দেখাবলৈ লৈ আছো চাওক ইনফৰমেশ্যনটোৰ মই অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নেশ্যনেল পেনশ্যন সিস্টেম আৰু ইউনাইটেড পেনশ্যন স্কিমৰ অধীনত LC 75 BLC বিনিয়োগ বিকল্প সম্প্ৰসাৰণৰ অনুমোদন জনাইছে এ চৰকাৰী কৰ্মচাৰীসকলৰ অবিৰত দাবীৰ সৈতে সংগতি ৰাখি কৰা হৈছে যাতে বেচৰকাৰী গ্ৰাহকসকলৰ দৰে বহল পৰিসৰৰ বিনিয়োগ বিকল্প উপলব্ধ হয় জনাবলৈ লৈছো যে এই ইনফৰমেশ্যনটো হ'ল এনেকুৱা ধৰণৰ যে যিসকল চৰকাৰী কৰ্মচাৰী আছিল তেওঁলোকৰ অবিৰত দাবীৰ সৈতে সংগতি ৰাখি এই এক্সপানশ্যনটো কৰা হৈছে অৰ্থাৎ এনপিএছ আৰু ইউপিএছৰ যি ইনভেষ্টমেণ্ট আছিল সেই ইনভেষ্টমেণ্টটো অলপ এক্সপানশ্যন কৰিছে আৰু চাৰিটা ভাগত ভাগ কৰি এক্সপানশ্যন কৰিছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম সহযোগিতা কৰিব আপোনালোকে বিকল্পসমূহে অৱসৰৰ পৰিকল্পনাত নমনীয়তা বৃদ্ধি কৰিবলৈ আৰু কৰ্মচাৰীসকলে নিজৰ অৱসৰৰ সঞ্চয়ক ব্যক্তিগত পছন্দ অনুসৰি পৰিচালনা কৰিব পাৰে তাৰ বাবে ডিজাইন কৰা হৈছে সেইবাবে মই কৈছিলো যে বেছিকৈ টকালৈ ৰিটায়াৰ্ড হ'ব নে কম টকালৈ ৰিটায়াৰ্ড হ'ব আপোনালোকে আৰু ভিতৰলৈ গ'লে ইনফৰমেশ্যনটোৰ ভিতৰলৈ গ'লেই বুজি উঠিব এনপিএছ আৰু ইউপিএছৰ অধীনত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে এতিয়া বিভিন্ন বিনিয়োগ বিকল্পৰ পৰা বাছনি কৰিব পাৰিব তে বন্ধুসকল ইতিমধ্যে মই কৈছিলো যে এনপিএছৰ যি ইনভেষ্টমেণ্ট আছিল সেইটো এক্সপানশ্যন কৰা হৈছে আৰু চাৰিটা কেটেগৰীত এক্সপানশ্যন কৰা হৈছিল আৰু আপোনালোকৰ সন্মুখত মই সেই চাৰিটা কেটেগৰী দেখাবলৈ লৈ আছো চাওক প্ৰথমটো হ'ল LC 75 হাইলি ৰিস্ক হাইলি ৰিটাৰ্ণ LC 50 মডাৰেট ৰিস্ক 35 ৰ পৰা 45 বয়সৰ বাবে বেলেন্স LC 50 স্থিৰ মিশ্ৰণ সৰ্ববয়সৰ বাবে LC 25 লো ৰিস্ক লো ৰিটাৰ্ণ 45 প্লাস বয়স সুৰক্ষিত বিনিয়োগ চাউটাৰ বাবে তে বন্ধুসকল এই চাৰিটা যেটো ভাগ আছে এই চাৰিটা ভাগৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম যাতে আপোনালোকে সহজতে বুজি পায় এই চাৰিটা ভাগৰ অৰ্থটো এনেকুৱা ধৰণৰ LC 75 টো হ'ল একদম এগ্ৰেছিভ অত্যাধিক ইকুইটি বিনিয়োগ 75% ৰ পৰা আৰম্ভ হয় মই এইখিনিতে জনাবলৈ লৈছো যে আপোনালোকৰ এনপিএছত মান্থলি যেটো কাটি দিয়ে এমাউন্ট কাটি জমা কৰে সেই এমাউন্টৰ পৰা LC 75 যেটো স্কিম হ'ব সেই স্কিমটোত যদি থাকে তেতিয়া হলে আপোনালোকৰ এমাউন্টৰ পৰা 75% ডিডাকশন কৰি ইকুইটিত ইনভেষ্টমেন্ট কৰি দিব LC 50 হলে মধ্যম ধৰণৰ হ'ব ধৰিলক আপোনাৰ যেটো এমাউন্ট গৈ আছে সেই এমাউন্টৰ পৰা 50% ইকুইটিত দিব আৰু বেলেন্স LC 50 হলে সমান সমান হ'ব ইকুইটিত 50% 30% কৰ্পোৰেটত 20% গভৰ্ণমেণ্ট ফাণ্ডত আৰু LC 25 টো কনজাৰভেটিভ আৰু সুৰক্ষিত ধৰণৰ আৰু ইয়াত অনলি 25% হে ইকুইটিত ইনভেষ্ট কৰিব তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই যিখন মূল নোটিছ প্ৰকাশ হৈছিল দেখাবলৈ লৈ আছো চাওক মূল নোটিছখন এনেকৈ প্ৰকাশ হৈছিল মিনিষ্ট্ৰি অফ ফাইনান্স গভৰ্ণমেণ্ট এপ্ৰুভ এক্সটেনশ্যন অফ লাইফ সাইকেল 75 LC 75 and balance life cycle option to central government employees under NPS and UPS scheme তে বন্ধুসকল ইয়াৰ যিখিনি ভিতৰৰ কথা আছিল সেইখিনি ইতিমধ্যে মই আপোনালোকক কৈছো যে এই স্কিমটো কিয় কৰা হৈছে কেলে কৰা হৈছে আৰু
তাৰ পিছৰখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ, যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে মন কৰিব। যিহেতু 4টা ভাগত ভাগ কৰা হৈছিলে, LC75, LC50, বেলেঞ্চ LC50, LC25। এতিয়া এই 4টা ভাগ চইচ কৰি ল'ব পাৰিব বুলি কৈছে। আপ টু 35 ইয়াৰ্ছ, অৰ্থাৎ যিসকলৰ বয়স 35 বছৰলৈকে তেওঁলোকে এই স্কিমটো তেওঁলোকৰ বাবে ধাৰ্য কৰি দিছে। LC50 তেওঁলোকৰ বাবে হ'ব এইটো, ঠিক তেনেকৈ বেলেঞ্চ। ইয়াতে চাওক, যদি ইকুইটি 75% যায়, কৰ্পৰেট খণ্ডত যাব 10% আৰু গভমেণ্টত যাব 15%। আৰু এইটো LC75 যদি স্কিম হ'ব, সেইটো হাইলি ৰিস্কি হৈ থাকিব, আৰু হাইলি ৰিস্কি হোৱাৰ লগতে ৰিটাৰ্ণ হ'ব, হাই ৰিটাৰ্ণ হৈ থাকিব বুলি উল্লেখ কৰিছে। এইটো এটা মডাৰেট হ'ব, আৰু এইটো বেলেঞ্চ হ'ব, আৰু এইটো এটা ল' হ'ব, অৰ্থাৎ ইয়াতে ৰিস্ক ফেক্টৰটো কম হৈ থাকিব। ঠিক তেনেকৈ ৰিস্ক ফেক্টৰটো কম হোৱাৰ লগে লগে ইয়াৰ ৰিটাৰ্ণটো কম হৈ থাকিব। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল, আপোনালোকে মন কৰিব, যিসকলে এই স্কিমটোত সোমাব, কিন্তু তেওঁলোকৰ যে ইকুইটি 75% হৈ থাকিব ৰিটায়াৰমেণ্টৰ সময়লৈকে, সেইটো নহয়। এইটো লাহে লাহে তেওঁৰ বয়সটো যেতিয়া বাঢ়ি গৈ থাকিব, তেতিয়া ইকুইটিৰ যিটো পাৰ্চেণ্টেজ সেইটো লাহে লাহে কমি আহিব। অৰ্থাৎ 36 ইয়াৰ হৈ গ'লে 71% হ'ব, 37 হৈ গ'লে 67%, অৰ্থাৎ ৰিক্সৰ কেটেগৰীটো কমি আহি থাকিব। গতিকে যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত আছে, তেওঁলোকে এই 4টা ফাণ্ডৰ ভিতৰত চইচ কৰি ল'ব পাৰিব, আৰু তেওঁলোকে সিদ্ধান্ত ল'ব নিজেই পাৰিব যে তেওঁলোকে কোনটো কেটেগৰীত থ'লে, কোনটো ফাণ্ডত থ'লে কেনেকুৱা ধৰণৰ ৰিটাৰ্ণ হ'ব। কাৰণ ইয়াতে স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই ফাণ্ডটো হ'ল খুব হাইলি এগ্ৰেছিভ, আৰু এই ফাণ্ডটো হ'ব অলপ মডাৰেট, আৰু এই ফাণ্ডটো বেলেঞ্চ ফাণ্ড, আৰু এইটো হ'ব ল' ৰিস্ক ফাণ্ড। তে বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ, যিহেতু আমাৰ চেনেলে আজি 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব। আপোনালোকক ইতিমধ্যে কৈছিলোঁৱে যে 1 লাখ হ'লে মাৰ্কেটৰ সৈতে জড়িত এটা মই ছুইং ট্ৰেডিঙৰ কোৰ্চ ফ্ৰীলি আমাৰ চেনেলত শ্বেয়াৰ কৰিম। আৰু আজি আপোনালোকৰ বাবে এটা উপহাৰ ৰাখিছোঁ, সেইটো হ'ল ডেছক্ৰিপশ্যনতে টেলিগ্ৰামৰ লিংকটো দিয়া আছে। টেলিগ্ৰামৰ লিংকত আপোনালোকে জইন কৰিলেই 50,000 ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ যিটো উপহাৰ, সেইটো আপোনালোকে তাতে লাভ কৰিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, আৰু আপোনালোকৰ সহায় হোৱাকৈ লগে লগে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে, বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।